এটা গেছ কৰিছোঁ বাৰু কি বস্তু এইটো খোলা 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 চাওঁ আৰু আজি নেক্সট ডে তই মোক কিবা এটা বস্তু গিফ্ট দিছিলে মোকো কোৱা নাই বাৰু কি বস্তু ছাৰপ্ৰাইজ গিফ্ট আৰু মোৰ মাতটো ভাঙি চিঙি অৱস্থা নাইকিয়া হৈছে মোৰ মানে বিৰাট জ্বৰ এইকেইদিন অৱস্থা বেয়া হয় মানে অৱস্থা মানে কাঢ়ি লৈ গৈছেগৈ কি বস্তু এইটো ঔষধ আনিছোঁ তোমালে কি এইটো মোবাইলটো নহয় এইটো কি হয় চাওঁ খোলাচোন অ' মই এটা গেছ কৰিছোঁ বাৰু কি বস্তু এইটো খোলা 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 চাওঁ মই মানে বহুত দিনৰ পৰা ল'ম ভাবি আছিলোঁ কিন্তু লোৱা নাছিলোঁ এইটো এনেকৈ নোখোলে এইটো এনেকৈ হাতটো ভৰাই দিয়া হাতটো ভৰাই পেলাই যেনেকৈ সোণ যে খোলে যে মাইক ফাৰ্ষ্ট অফ অল থেংক ইউ আৰু এই বস্তুটো হ'ল কি জানে যিসকলে ভিডিঅ'বোৰ কণ্টিনিউ চাই গম পাব মই মানে প্ৰায় আজিৰ পৰা 2 মাহ আগতে এটা GoPro কিনিছিলোঁ আৰু সেই GoProটোৰ কাৰণে মানে এটা মাইক দৰকাৰ হয় মানে হেলমেটৰ ভিতৰত ভৰাবলৈ আৰু এইটো হ'ল সেই মাইকডাল আৰু এই মাইক নোহোৱাকৈ মানে কাম কৰিব নোৱাৰি যেতিয়া হেলমেটত লগাই পেলাই গৈ থকা যায় তেতিয়া জানেই আৰু বতাহ আহি থাকে বতাহত মানে মাইক নহ'লে মানে ৰেকৰ্ডিং নহয় কেতিয়া অৰ্ডাৰ দিলে এইটো বেছিদিন হোৱা নাই অৰ্ডাৰ দিয়া কি কোম্পানী চাওঁ মাউনো কোম্পানীৰ বহুত খুচৰিব লগা হৈছে ৰিভিউ চাই হে আৰু এইটো অকল GoPro বুলিয়ে নহয় আপোনালোকে নিজৰ মোবাইলত হওক বা নিজৰ কেমেৰাত হওক লগাই ল'ব পাৰে লগাই পেলাই মানে চাউণ্ড কোৱালিটি বহুত ভাল আহে মনত ৰাখিছিলোঁ বাৰু তথাপিতো বেলেগো চাইছিলোঁ মই আৰু যদি আপোনালোকে কিনিব বিচাৰে মই টেগ প্ৰডাক্টত দি দিম লিংকটো দেই ইউটিউবত চোৱাসকলৰ কাৰণে টেগ দেখিছে স্ক্ৰীণত টেগত তাত চুই দিব তাতে দেখিব এইটো ফাইনেলি ছেট আপ কমপ্লিট হৈ গ'ল তো বলক এতিয়া চাউণ্ড টেষ্ট কৰোঁ কেনেকুৱা হৈছে চলো চাউণ্ড টেষ্টিং কৰি আহোঁ আজি দৈ খাই আছা ন চাওক গাইজ এতিয়া আৰু দৈ খাই আছে বতৰ হ'লেতো এতিয়া গোটেই ৰাস্তা অকলে অকলে বকি বকি গৈ থাকিম আৰু কি অ'কে জেগাত যাম গুচি আহিম আৰু আজি আপোনালোকে ক'ব চাউণ্ড টেষ্টটো কেনেকুৱা পাইছে গেটখন মাৰি দিবা হা বাই বাই খোৱা খাই থাকা অলপ আমাৰ যাত্ৰা আৰম্ভ এতিয়া ধুনীয়াকৈ যাওঁ আৰু চাউণ্ড টেষ্টটো আপোনালোকে চাওক কিবা অদ্ভুত লাগিছে অকলে অকলে গোটেই ৰাস্তা বকি বকি গৈ থকাটো এটা কম ডাঙৰ টেলেণ্ট নহয় দেই কিন্তু যিসকলে মানে এইটো কৰি আছে মটো ব্লগিং সঁচাকৈ গোটেই ৰাস্তাটো অকলে অকলে বকি বকি গৈ থাকে এতিয়া আমাৰ ৰাস্তাটো চাওক এইটো আমাৰ ৰাস্তাটো বৰ বেছি ডাঙৰ ৰাস্তা নহয় ইমান 2খন গাড়ী একেলগে পাৰ নহয় অলপ ৰাস্তাটো সৰুৱেই বতৰ যিহেতু বেয়া চাউণ্ড টেষ্টটো পটাপট যাম আৰু পটাপট গুচি আহিম এতিয়া মই কিমানত চলাইছোঁ মই চলাই আছোঁ প্ৰায় 40 বৰষুণ নাপালেই হ'ল আৰু মেইন বৰষুণহে আৰু এইকেইদিন সদায় বৰষুণ এইকেইদিন অসমৰ চব ঠাইতে বৰষুণ নেকি আমাৰ ঠাইবোৰ দেখুৱাম আপোনালোকক আজি দেই চাব এইখন হ'ল লুইতপাৰ এইখন লুইতপাৰ ফিল্ড এইফালে এখন ইয়াতে বিহু ফাংচন হয় এইফালে ব্ৰহ্মপুত্ৰও যায় আৰু লগতে পগলা বাবা মন্দিৰ আছে গোটেই জেগাবোৰ দেখাম ব'লক ভাল লাগিব চলো ছাগলী এটা বস্তু বুজি নাপাওঁ মানুহে গৰু ছাগলীবোৰ পুহিলে ঘৰত কিয় নাৰাখে অকল বেচিবৰ সময়ত বা গাখীৰখিনি ওলোৱা সময়ত মনত পৰে নিজৰ গৰু ছাগলীকেইটালে অসমত এক্সিডেণ্টবোৰ হোৱাৰ মেইন কাৰণ এটা সেইটো গতিকে স্কুটি বাইক সেইবিলাক নাপায় আচলতে ৱাও এইখন চাওক পথাৰ দেখিছে আৰু ইয়াত কিবা এটা বনাব কি বনাব এতিয়া নকওঁ বাৰু এফালে আছে আমাৰ পগলা বাবা মন্দিৰ আৰু এইটো শিৱ বাবা মন্দিৰ হয় আমি আহোঁ ইয়াতে ওম নমঃ শিৱায় একদম গছ গছনিৰে ভৰ্তি এই ৰাস্তাটো সেইটো কাৰণে আহি ভাল লাগে আহোঁ কেতিয়াবা এইটো ৰাস্তাত মানে গৰমৰ কাৰণেও বহুত ভাল আহিলে কিবা এটা শান্তি ফিল হয় সেইখন হ'ল ঔগুৰি পাহাৰ আছে ঢেৰ আছে ধুনীয়া ধুনীয়া চাওক একদম সৰু সৰু ৰাস্তা মানে 2খন গাড়ী পাৰে নহয় হ'লেও চাবচোন কিছুমান ৰাস্তা সৰু হ'লেও মানে গৈ পেলাই শান্তি লাগে যেনেকুৱা এইটো এটা ৰাস্তা আৰু বাৰিষা যে
এইটো ৰাস্তাত গোটেই পানী হৈ যায়। পানী মানে পানী, সাংঘাতিক পানী, মানে নৰ্মেল পানী নহয়েই, কাৰণ ব্ৰহ্মপুত্ৰখন কাষতে আছে। ইয়াতে নাও চলে, এইবোৰ দেখিছে? ইয়াতে পূৰা নাও চলে, পূৰা নাও, মানে ইয়াতে মানে গাড়ী স্কুটি অনা মানে একো অপশ্যনো নাথাকে। যেতিয়া বাৰিষা হয়, বানপানী হয়, তেতিয়া নাও চলে, আৰু নাৱত মানে পূৰা নাৱৰীয়াবিলাকে পূৰা মাছ মাৰে। সেইটো হিচাপত চাব গ'লে ধৰক আমিতো কিমান শান্তিতে আছোঁ, আমাৰ নিচিনা মানুহবোৰ, বা আপোনালোকৰ নিচিনা যিসকলে চাই আছে য'ত পানী নহয়। এইবিলাক পথাৰ দেখিছে, সেইফালেও এখন পাহাৰ আছে, সেইফালে পাহাৰত এটা গণেশ মন্দিৰ আছে। চাওক চিনেৰী, চাওক চিনেৰী। চাই ভাল লাগে ন, চাওকচোন, গছ, গৰু, চৰাই, ছাগলী। চহৰৰ যান্ত্ৰিকতা, হুলস্থুল, সেইবিলাকতকৈ এনেকুৱা ঠাইত থাকি বহুত শান্তি। কিন্তু পানী হ'ব নালাগে দেই, এইটো মেইন বস্তু। বানপানী হ'লে মানে সেই সুখ শান্তিটো আৰু নাইকিয়া হৈ যায়গৈ। আৰু ইয়াতে এভাগ ডাঙৰ শিল আছে, মই দেখুৱাই আছোঁ, বহুত ডাঙৰ শিল হয়। এইভাগ শিল চাওক, মই দেখাই আছোঁ, কেমেৰাত দেখিছে ন নাজানো, এইভাগ শিল দেখিছে? বহুত ডাঙৰ শিল। আৰু আমি সৰুৰ পৰা শুনিবলৈ পাই আছোঁ এই শিলত বোলে কিবা কিবা আখৰ লিখা আছে বেলেগ বেলেগ ভাষাত দেই, নাজানো বাৰু। আৰু এই আখৰবোৰ পঢ়িবলৈ বহুত মানে বাহিৰৰ পৰা মানুহবোৰ আহিছিলে, কিন্তু কোনেও নোৱাৰিলে পঢ়িবলৈ। আৰু সেই আখৰবোৰ যদি পঢ়ি দিয়ে কিবা এটা মানে হ'লহেঁতেন। মানে পাই গ'লোঁ ব্ৰহ্মপুত্ৰৰ পাৰ, পিকনিক প্লেচ আছে, আৰু ওপৰত সেয়া মন্দিৰ, টিঙেশ্বৰ মন্দিৰ, টিঙেশ্বৰ, দেখিছে? আৰু তলফালে আছে এখন শ্মশান। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ইফালে বনাইছে জুবিন পাৰ্ক। নাহৰ পুলি বহুত ৰুইছিলে, মই আগতে দেখিছিলোঁ, কিন্তু পুলিবোৰ এতিয়া নাই যেন লাগিছে। ৰোৱাততো চবেই ধৰক ৰোৱে, এতিয়া প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিলে ভাল হয়। ইয়াতে কাষত দোকানবোৰো আছে, ধূপ পাব, তেল পাব, খোৱা বস্তুবোৰ আছে, সেয়াও পাব। বাইদেউ ভালে আছে? পিঠা বনাই আছে নাই? আছে, পিছত খাম দিয়ক, আজি পেট ভাল নহয়। খাৰে বাইদেউগৰাকীয়ে ধুনীয়া পিঠা বনাই, ম'ম' বনাই। এতিয়া এইফালে যাব পাৰিম নোৱাৰিম সেইটোহে মেইন কথা। এতিয়াই পৰিলোহেঁতেন ৰে। এইফালে মেইন কথা, গোটেই ৰঙা মাটি দেখিছে? আৰু ৰঙা মাটিত চলাবলৈ মানে বৰ ভয়ংকৰ কথা, ভয়ংকৰ। আৰু যিহেতু এইকেইদিন বৰষুণ নন ষ্টপ হৈয়ে আছে, এইফালেদি যাওঁ। এনেকৈ মানে দুফালে যেতিয়া থাকে নহয়, আৰু কনফিউজ হৈ যাওঁ কোনফালে যাওঁ। কিন্তু পানী বাঢ়িছে, এতিয়া দেখিছেনে? এইফালে নাও, এয়া আমাৰ ব্ৰহ্মপুত্ৰ। তো এইখনেই আমাৰ ব্ৰহ্মপুত্ৰ পিকনিক প্লেচ, এখন পাহাৰ, ইয়াতে পিকনিক খায় মানুহবিলাকে, মাছো মাৰে। সেইফালে কিবা কিবা খাই আছে, পিকনিক খাইছে। এইফালে মানে পিণ্ডৰ কামো কৰে। এইফালে মানুহৰ কাৰোবাৰ কিবা বেলেগ ঘটনা ঘটিলে। আকাশ, নদী, গছ, আপোনালোকে শুনিছেনে চৰাই মাতটো? কুক 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 কুক। আপোনালোকে এটা বস্তু ইমাজিন কৰক, চাৰিওফালটো দেখিছে, ইমান নিৰি বিলি, ইফালে জিলিৰ শব্দ, ইফালে অমুক চৰাইৰ শব্দ। ইয়াতে যদি সেই দিনটো আপোনালোকে বহি থাকে, লগত যদি খোৱা বস্তু অলপমান লৈ আনে, হাই হুলস্থুল নাই, গান বাজনা একোৱেই নাই, চৰাইৰ মাত, কি ধুনীয়া লাগিব ন? মানুহৰ জীৱনৰ সকলো দুখ কষ্ট পাহৰি মানে এইতে থাকি যাব পাৰি। আপোনালোকে পাৰিব নোৱাৰে মোক কমেণ্ট কৰি জনাবচোন। এনেকুৱা ঠাইত মানুহৰ শান্তিটো বহুত মেইন বস্তু। আৰু যেতিয়া ৰ'দ দিয়ে ন, সন্ধিয়া সময়ত যে বেলিটো সেইফালে ডুব যায়, চাব আৰু। বলক এতিয়া অকণমান আগৰ পৰা আহোঁ।
খালি এটা কথা নদীৰ মানে পাৰত আহি এই বেয়া বস্তুবিলাক খাব নালাগে চবেই ভাল বস্তু খাব লাগে ফল মূল সেইবিলাক খাব লাগে এইটো বস্তু মই বাহিৰৰ দেশত ভিডিঅ'বোৰত দেখোঁ মানে ভাল ভাল ঠাইত গৈ তেনে সিহঁতে অকল মদেই নাখায় সিহঁতে কেতিয়াবা ফল মূলো কাটি নিয়ে ফল মূল খাব বা বেলেগ কিবা খাব অকল মানে নদী পাৰ বুলিলে মানে সিহঁতে অকল মদৰ ওপৰতে নাথাকে কনচেপ্টটো মানে তেনেকুৱা আমাৰ ইয়াত মানে কি হয় নদী পাৰ বুলি ক'লে বা পিকনিক বুলি ক'লে অকল মানে মদটোকে বুজে চবেই কিন্তু পিকনিক বুলি ক'লে এটা মদ নহয় এয়া চাওকচোন ইমান ধুনীয়া ঠাই তাক বহুত জ্ঞান দিছোঁ ইমান জ্ঞান নিদিওঁ আৰু জ্ঞান দিবলগীয়া একো নাই চবেই জানে লাইক নৰ্মেল কথা বাকী যি নহওক আজি মটো ভ্লগিং কৰিছোঁ ফাৰ্ষ্ট টাইম আপোনালোকে জনাব চাই পেলাই কেনেকুৱা পাইছে আৰু এখন হ'ল ব্ৰহ্মপুত্ৰ পাৰ ৰুদ্ৰপথ বুলি কয় এই ঠাইখিনি এইফালে আহিছিলোঁ নে কোনফালে আহিছিলোঁ মই এইফালে অহা নাছিলোঁ পাহৰি গ'লোঁ নহয় কোনফালে আহিছিলোঁ এইফালে অহা নাছিলোঁ নেকি ন ৰাস্তাটো চোন বেলেগ লাগিছে হাৰ্ডি চাৰ্ডি ভাঙি যাবহে ব'লক এতিয়া কেনি যাম এইফালে যাম ব'লক মই চবতকৈ ভয় কৰোঁ ৰঙামাটিত চলাবলৈ যিমান ট্ৰেফিক হ'লেও ভয় নালাগে এই ৰঙামাটিত চলা বুলি ক'লে মানে মোৰ মানে গা চা বেয়া লাগি আহে মানে বেলেঞ্চে নৰে এটা চাবচোন এনেকৈ ব্ৰেক নধৰে কিবা নধৰে এইফালে ৰাইজ এইটোৱে আছিলে আজি চাউণ্ড টেষ্ট আৰু অকণ দেখুৱালোঁ আমাৰ ব্ৰহ্মপুত্ৰ পাৰ কেনেকুৱা পালে জনাব আৰু এতিয়া যদি আপোনালোকে পিকনিক খাম বুলি ভাবিছে নহয় এতিয়া মানে কি আৰু ডিচেম্বৰৰ ফালে তেতিয়া আপোনালোকে ৰুদ্ৰপথত অহাতকৈ এই ছাগলীৰ দৰকাৰী কথা কৈ আছোঁ ৰুদ্ৰপথটো পাৰ হৈ এনেকৈ চিধা সিফালে আৰু এটা মানে ঘাট আছে দেৱী সিং ঘাট বুলি দেৱী সিং ঘাট মনত ৰাখিব নামটো তেজপুৰত তাতে খাব পাৰে তাততো ভিউটো আৰু ধুনীয়া হয় থেংক ইউ মোক গিফ্টটো দিয়াৰ কাৰণে যে মই কি গিফ্ট দিব লাগিব মই যে মাত্ৰ বেমাৰী নিচিনাই কৈ আছোঁ দেই আপোনালোকে আকৌ ভুল নুবুজিব এটা ল'ৰা কিবা ডাঙৰ কিবা হৈছে বুলি মোৰ মানে চৰ্দি জ্বৰ হৈছেতো পেটটো বেয়া হ'ল যে বহুত দুৰ্বল হৈ গ'লোঁ জোতা সেইযোৰ দেই পালানে ভিতৰত লৈ যোৱা নিতৌ মোক কিবা যিযোৰ জোতা দিছিলে মই সেই বাহিৰত থৈ দিছোঁ যে ৰাফ ইউজ কৰা বুলি তাই এতিয়া পেলাই গডৰেজত ভৰাই থ'ব